নমস্কাৰ দৰ্শক সকল লিনাক্স অপাৰেটিং সিস্টেমত এটা ভাষাৰ পৰা আন এটা ভাষালৈ ডাব কৰিবলৈ শিকোৱা স্পোকেন টিউটৰিয়েললৈ স্বাগতম ইয়াৰ বাবে প্ৰয়োজনীয় হ'ব কম্পিউটাৰৰ সৈতে যোগ দিব পৰা অডিও ইনপুট থকা এটা হেডসেট অথবা মাইক্ৰোফোন ধ্বনি ৰেকৰ্ডিং আৰু এডিটিং কৰিবলৈ অডাসিটি বোলা এটা ওপেন সোৰ্স সফটওয়্যাৰৰ প্ৰয়োজন Mac OS X Microsoft Windows GNU Linux আৰু অন্য অপাৰেটিং সিস্টেমত ই সহজলভ্য বিনামূলীয়া ভাৱে ইয়াক audacity.sourceforge.net/download ইয়াৰ পৰা আপুনি ডাউনলোড কৰিব পাৰে মই Ubuntu Linux 10.04 অপাৰেটিং সিস্টেম ব্যৱহাৰ কৰিছো মই Audacity 1.3 ডাউনলোড কৰি Synaptic Package Managerৰ জৰিয়তে মোৰ PCত ইনষ্টল কৰিছো Ubuntu Linuxত সফটওয়্যাৰ ইনষ্টলৰ বিষয়ে অধিক জানিবলৈ এই ওয়েবসাইটত থকা Ubuntu বিষয়ৰ স্পোকেন টিউটৰিয়েললৈ মন কৰিব আসল ভিডিও শুনাটোৱেই হৈছে সৰ্বপ্ৰথমে আপুনি কৰিব লগা কাৰ্য স্ক্ৰিপ্টখন এনেদৰে পৰিৱৰ্তন কৰিব যেন প্ৰত্যেক শাৰীৰ বক্তৃতাৰ সময় আসল স্ক্ৰিপ্টৰ শাৰী সমূহৰ সময়ৰ সৈতে সমান অথবা কম পৰিমাণৰ হ'ব লাগিব প্ৰত্যেক শাৰীৰ আৰম্ভণিৰ সময়লৈ মন কৰিলে এই কাৰ্য কৰিব পাৰিব প্ৰত্যেক শাৰীৰ বাবে কৰিব নোৱাৰিলে দুই জোৰা শাৰীৰ বাবে কৰিব পাৰে অৰ্থাৎ প্ৰথম শাৰীৰ অন্তত যদি মিল নাথাকে পাছৰ শাৰীৰ অন্তত বক্তৃতা শুদ্ধভাৱে মিলিব লাগিব আসল স্ক্ৰিপ্টৰ পৰা দুই এটা বাক্য অথবা শাৰী বাদ দিব পাৰে যেতিয়ালৈকে শাৰীৰ অৰ্থ সলনি নহয় মন কৰিব যে এনেদৰে কাৰ্য সম্পন্ন হয় এতিয়া আমি Audacity খুলিম এপ্লিকেশনত ক্লিক কৰিব সাউন্ড আৰু ভিডিও আৰু চলাবলৈ Audacity বাছি লব স্ক্ৰিনত খালি প্ৰজেক্ট এটা খুলিব মেনু বাৰত বিভিন্ন অপচন দেখা পাব যেনে ফাইল এডিট ভিউ ট্ৰান্সপোৰ্ট ট্ৰেক আৰু অন্যান্য ইয়াৰ কিছুমান আমি শিকিম মূল মেনুৰ তলত আপুনি VCR কন্ট্ৰোল সমূহ দেখা পাব যেনে পজ প্লে ষ্টপ ৰিৱাইণ্ড ফৰৱাৰ্ড আৰু ৰেকৰ্ড ইয়াৰ কাষতে আপুনি অডিও টুলছ টুলবাৰ পাব এই টিউটৰিয়েলত ব্যৱহাৰ হ'বলগীয়া সিলেকশ্যন টুল আৰু টাইম শিফট টুল ইয়াতে আছে সিলেকশ্যন টুল আগৰে পৰা এক্টিভ হৈ থাকে এতিয়া ডাবিং কৰো আহক matrix operation.wmp বুলা ইংৰাজীত থকা Scilabৰ এটা টিউটৰিয়েল প্লে কৰিম Welcome to this spoken tutorial on matrix operations using Scilab. To practice this tutorial, you need to have Scilab installed on your system. Open the Scilab console window. আৰু মই এই টিউটৰিয়েল Audacityৰ সহায়ত হিন্দীলৈ ডাব কৰিম আগতে ব্যাখ্যা কৰাৰ দৰে ইয়াৰ ট্ৰান্সলেচন কৰিছো আৰু সময়সমূহ মনত ৰাখিছো এতিয়া মই ৰেকৰ্ড কৰিম ৰেকৰ্ডিংৰ বাবে ৰেকৰ্ড বাটনত ক্লিক কৰিব আৰু বক্তৃতা আৰম্ভ কৰিব Scilab के इस्तेमाल से मैट्रिक्स ऑपरेशन के इस ट्यूटोरियल में आपका स्वागत है इस ट्यूटोरियल के अभ्यास के लिए आपके सिस्टम में Scilab का संस्थापन होना आवश्यक है ৰেকৰ্ডিং ৰখাবলৈ ষ্টপ বাটনত ক্লিক কৰিব অডিও টাইমলাইনত দুটা ষ্টেৰিঅ ট্ৰেক দেখা পাব য'ত বক্তৃতা অন্তৰ্ভুক্ত হৈ থাকে স্পাইক সমূহ হৈছে ৱেব ফৰ্ম ষ্টেৰিঅ ট্ৰেক সমূহত বাওঁফালে এটা লেবেলৰ ঠাই আৰু সোঁফালে দুটা ৱেব ফৰ্ম থাকে ই ইনপুটৰ দুটা চেনেলৰ বিষয়ে জনায় বাও চেনেল আৰু সু চেনেল সাধাৰণতে এবাৰতে ৰেকৰ্ড কৰিব এটা অডিও ট্ৰেক পাব এই ক্ষেত্ৰত শাৰীসমূহৰ মাজত 1 সেকেন্ডৰ পজ দিবলৈ নাপাহৰিব এতিয়া প্ৰত্যেক শাৰীৰ আৰম্ভণিতে ক্লিপৰ বিভাজন কৰি সৰু সৰু ক্লিপলৈ পৰিৱৰ্তন কৰিব সৰু ক্লিপলৈ পৰিৱৰ্তন কৰিবলৈ শৰ্টকাট হৈছে Ctrl I মই ইয়াতে অডিওটো ভাগ কৰিম আগতে কোৱাৰ দৰে শাৰীৰ সময় মিলাবলৈ ট্ৰেকত থকা ক্লিপজোৰ স্লাইড কৰিব টাইম শিফট টুল বাছি লব এতিয়া দেখা পাব যে কাৰ্সাৰডাল দুইমুখীয়া কাৰলৈ পৰিণত হৈছে মই ক্লিপডাল এই সময়লৈ শিফট কৰিম মনত ৰাখিব যে আপুনি বিপৰীত দিশত যাব লাগিব অৰ্থাৎ শেষৰ ক্লিপৰ পৰা আৰম্ভণি কৰি প্ৰথম ক্লিপলৈ ইয়াৰ কাৰণ হৈছে আপুনি যেতিয়ালৈকে ঠাইৰ সৃষ্টি নকৰে আগৰ ক্লিপটো নিজৰ স্থানৰ পৰা আঁতৰাব নোৱাৰে পাছৰ শাৰীৰ বক্তৃতা আৰম্ভণি কৰিবলৈ সিলেকশ্যন টুলত ক্লিক কৰিব আৰু টাইমলাইনৰ যিকোনো এটা চেনেলত ক্লিক কৰিব
এতিয়া আৰম্ভণি কৰিবলৈ ৰেকৰ্ড বাটনত ক্লিক কৰিব साइलैब कंसोल विंडो को खोलिए এতিয়া ৰখাবলৈ ষ্টপ বাটন ক্লিক কৰিব দ্বিতীয় বক্তৃতা বেলেগ এটা ষ্টেৰিঅ ট্ৰেকত আহিব একেদৰে আপুনি বিভিন্ন বক্তৃতা ৰেকৰ্ড কৰিব পাৰে যিসমূহ বেলেগ ট্ৰেকত দেখা পাব এতিয়া সমস্ত বক্তৃতাসমূহ এটা ট্ৰেকত কিদৰে আনিব পাৰি চাও আহক টাইম শিফট টুল বাছি লব প্ৰথম অডিও ট্ৰেকৰ অন্তত ৰাইট ক্লিক কৰি বাছি লোৱা অডিও ক্লিপটো টানি আনি পেলাই দিব একেদৰে অন্য ট্ৰেক সমূহৰ বাবে কৰিব লেবেলৰ ঠাইত থকা X বাটনত ক্লিক কৰি আমি এটা অডিও ট্ৰেক অতৰাব পাৰো আহক আমি খালি হৈ থকা দ্বিতীয়টো অডিও ট্ৰেক অতৰাব চাও আগতে কোৱাৰ দৰে মন কৰিব যাতে প্ৰথম ট্ৰেকত ক্লিপ স্লাইড কৰোতে ক্লিপৰ আৰম্ভণিৰ সময় আৰু শাৰীৰ সময় একেই থাকে এবাৰ এনে কৰিব পাৰিলে আমি প্ৰজেক্ট সংৰক্ষণ কৰিব পাৰো এনে কৰিবলৈ ফাইল মেনুলৈ গৈ সেভ প্ৰজেক্ট এজ ইয়াত ক্লিক কৰিব এটা ডায়লগ বক্স খোল খাব ওকেত ক্লিক কৰিব তাৰ পাছত ই ফাইলৰ নামৰ বাবে প্ৰশ্ন কৰিব মই এই ফাইলখনৰ নাম hindi_matrix_operation দিছো তাৰ পাছত ই সংৰক্ষণৰ স্থানৰ বিষয়ে প্ৰশ্ন কৰিব মই ডেস্কটপ বাছি লৈছো আৰু সেভত ক্লিক কৰিছো ই প্ৰজেক্টটো .aup ফাইল হিচাপে সংৰক্ষণ কৰিব শেষত ফাইনেল প্ৰজেক্টটো প্ৰয়োজন অনুযায়ী অডিও ফৰমেটলৈ এক্সপোৰ্ট কৰি দিব যেনে WAV MP3 আৰু বিভিন্ন এনে কৰিবলৈ মেনু বাৰলৈ গৈ ফাইলত ক্লিক কৰিব এক্সপোৰ্ট অপচন বাছি লব ক্লিক কৰিব ই ফাইলৰ নামৰ বাবে প্ৰশ্ন কৰিব মই ইয়াৰ নাম scilab_hindi_matrix_operation দিছো আৰু সংৰক্ষণ কৰিব লগা স্থানৰ উল্লেখ কৰিব তাৰ পাছত সংৰক্ষণ কৰিব লগা ফৰমেটৰ বাছনি কৰিব মই OGG ফৰমেট ক্লিক কৰিম আৰু সেভত ক্লিক কৰিম তাৰ পাছত আপুনি এটা এডিট মেটাডাটা বুলা বক্স পাব ইয়াত আপুনি গীতিকাৰৰ নাম আৰু প্ৰয়োজন অনুযায়ী বিভিন্ন তথ্য যোগ দিব পাৰে ওকেত ক্লিক কৰিব ই আপোনাৰ মূল অডিও ফাইলখন সৃষ্টি কৰিব FFmpeg হৈছে এটা ওপেন সোৰ্স অডিও আৰু ভিডিও কনভাৰ্টাৰ যিয়ে বহুকেইটা ষ্টেণ্ডাৰ্ড কোডেকলৈ সহাৰি আগবঢ়ায় ই এটা ফাইল ফৰমেটৰ পৰা আন এটা ফৰমেটলৈ অতি সোনকালে আৰু সৰলভাৱে পৰিৱৰ্তন কৰিব পাৰে FFmpegৰ বাইনেৰী http://ffmpeg.org/ ইয়াৰ পৰা ডাউনলোড কৰিব পাৰে ডাউনলোডত ক্লিক কৰিব তলফালে যাব আৰু দৰকাৰীটো বাছি লব লিনাক্সত পেকেজ ইনষ্টল কৰা শিকিবলৈ এই ৱেবছাইটত থকা উবুন্টু বিষয়ৰ স্পকেন টিউটৰিয়েল প্ৰত্যক্ষ কৰিব এবাৰ FFmpeg ডাউনলোড কৰি ইনষ্টল কৰিলে আপুনি শক্তিশালী কমান্ড এক্সিকিউট কৰি এটাৰ পৰা অডিও আৰু ভিডিও অংশসমূহ বেলেগ কৰিব পাৰিব অথবা দুখন মিডিয়া ফাইলৰ পৰা এখনো কৰিব পাৰিব টাৰ্মিনেল উইন্ডোলৈ যাও আহক pwd প্ৰেজেণ্ট ৱৰ্কিং ডাইৰেক্টৰী টাইপ কৰি এন্টাৰ প্ৰেছ কৰিব ই আমাৰ বৰ্তমানৰ কৰ্মস্থানৰ বিষয়ে জনাব এই স্থানত থকা সকলোখিনি ফাইল আৰু ফোল্ডাৰৰ তালিকা ls বুলা কমাণ্ডে দিব আহক ডেস্কটপৰ স্থানলৈ ৰূপান্তৰিত কৰি পৰীক্ষা কৰো টাৰ্মিনেল স্ক্ৰীন সাফা কৰিবলৈ Ctrl L এই স্থানত থকা সকলোখিনি ফাইলৰ তালিকা ls বুলা কমাণ্ডে দিব এতিয়া আহক কমাণ্ড টাইপ কৰো ffmpeg-i compiling.wmv test0.ogv -i এ ffmpegক এই বাৰ্তা দিয়ে যে তাৰ পাছৰ ফাইলখন হৈছে ইনপুট ফাইল ইয়াত ইনপুট ফাইল হৈছে compiling.wmv যদি -i বাদ দিয়া হয় ffmpeg এ আউটপুট ফাইল সৃষ্টি কৰিব গৈ সেই ফাইলখন ওভাৰৰাইট কৰিব ব্যৱহাৰ কৰিবলগীয়া কোডেক আৰু আউটপুটৰ ফৰমেট নিৰ্ণয় কৰিবলৈ ffmpeg এ আউটপুট ফাইলৰ এক্সটেনশন ব্যৱহাৰ কৰে তথাপিও
কমান্ড লাইনৰ সহায়ত এই কাৰ্যত হালসলনি ঘটাব পাৰি এনে ধৰণৰ কিছুমান উদাহৰণ আমি অলপ পাছত চাম ভিডিঅসমূহ এটা ফৰমেটৰ পৰা আন এটালৈ পৰিৱৰ্তন কৰিবলৈ এই কমান্ডৰ অতি প্ৰয়োজন কমান্ড এক্সিকিউট কৰিবলৈ এন্টাৰ প্ৰেছ কৰিব কিন্তু মই বাদ দিম আৰু আগবাঢ়িম টাৰ্মিনেল উইন্ডোত ffmpeg কমান্ড ব্যৱহাৰ কৰি আমি আসল স্পোকেন টিউটৰিয়েলৰ পৰা ভিডিঅ অংশ ভাগ কৰিব পাৰো এনে কৰিবলৈ টাইপ কৰিব ffmpeg-i functions.ogv -an -vcodec copy test1.ogv -an এ নিজাকৈ আউটপুটৰ পৰা সকলো অডিও অতৰাই দিয়ে আৰু মাথো ভিডিঅৰ অংশটো ৰাখে ইয়াত test1.ogv টো হৈছে আউটপুট ফাইল এন্টাৰ প্ৰেছ কৰিব আমি এতিয়া ভিডিঅৰ অংশটো ভাগ কৰিলো অৰ্থাৎ ভিডিঅটোত আসল অডিও নাই টেষ্ট ফোল্ডাৰ খুলি চাও আহক ইয়াত test1.ogv আছে এই ফাইলখন প্লে কৰো আহক টাৰ্মিনেল উইন্ডো সাফা কৰো আহক এতিয়া কমান্ড টাইপ কৰো আহক ffmpeg-i functions _hindi.ogv -vn -a codec copy test2.ogg -vn এ আউটপুটৰ পৰা ভিডিঅৰ অংশটো অতৰাই অডিও অংশটো ৰাখে এই কমান্ড এক্সিকিউট কৰিবলৈ এন্টাৰ প্ৰেছ কৰিব এতিয়া আমি অডিও অংশটো অতৰালো অৰ্থাৎ আউটপুটত আসল ভিডিও নাথাকে পৰীক্ষা কৰি চাও আহক পৰীক্ষাৰ স্থানলৈ যাও আহক ইয়াত test2.ogg আছে আহক প্লে কৰি চাও पाइथन फंक्शंस के इस ट्यूटोरियल में आपका स्वागत है ঠিক আছে এতিয়া এটো বন্ধ কৰি দিও আহক টাৰ্মিনেল উইন্ডোলৈ যাও আহক Ctrl L প্ৰেছ কৰি টাৰ্মিনেল উইন্ডোখন সাফা কৰো আহক আসল টিউটৰিয়েলৰ ভিডিঅৰ সৈতে সংৰক্ষণ কৰি ৰখা অডিও কিদৰে একেলগ কৰিব পাৰি চাও আহক টাৰ্মিনেলত টাইপ কৰিব ffmpeg-i test1.ogv -i test2.ogg -a codec libvobis -v codec copy final.ogv আৰু এন্টাৰ প্ৰেছ কৰিব এতিয়া এনকোডিং হৈ আছে টাৰ্মিনেল সাফা কৰি দিও আহক পৰীক্ষাৰ স্থানলৈ যাও আহক আমি সংৰক্ষণ কৰা অনুসৰি final.ogv ইয়াতে আছে এই ফাইলখন প্লে কৰি চাও আহক पाइथन फंक्शंस के इस ट्यूटोरियल में आपका स्वागत है हमने पाइथन के बेसिक्स সৰল নহয় জানো এটা স্পোকেন টিউটৰিয়েলৰ অডিও ডাব কৰা অডিওৰ সৈতে সলনি কৰিবলৈ আপুনি বিভিন্ন এডিটিং প্যাকেজ ব্যৱহাৰ কৰিব পাৰে যেনে Kdenlive, Kino, Lives আৰু অন্য বহুতো ডাবিং কৰি বৰঙনি আগবঢ়োৱা সকলৰ বাবে এক সুখবৰ পাইথনত আমি এটা এপ্লিকেশন তৈয়াৰী কৰি আছো ওপৰত দিয়া সকলো কমান্ড ইয়াত এক্সিকিউট হ'ব যেনে অডিও এক্সট্ৰেক্ট কৰা ভিডিও এক্সট্ৰেক্ট কৰা আৰু একেলগ কৰা ইয়াৰ বাবে এপ্লিকেশন আৰু স্পোকেন টিউটৰিয়েল ৱেবসাইটত অতি সোনকালে পাব সক্ষম হ'ব ইয়াতে অন্ত পেলাইছো এই টিউটৰিয়েলৰ সাৰাংশ দিবলৈ চেষ্টা কৰিছো সিনাপ্টিক প্যাকেজ মেনেজাৰৰ জৰিয়তে অডাসিটি ইনষ্টল কৰিছো টিউটৰিয়েল ভালকৈ শুনি প্ৰত্যেক শাৰীৰ আৰম্ভণিৰ সময় মন কৰিব অডাসিটি খুলিব প্ৰত্যেক শাৰীৰ মাজত অলপ পজ দি বক্তৃতা দিবলৈ আৰম্ভ কৰিব সাধাৰণতে এবাৰত ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰিব অডিওটো শাৰীলৈ বিভাগ কৰিব পাছৰ পৰা আৰম্ভ কৰি ক্লিপসমূহ স্লাইড কৰি আগতে লিখি ৰখা সময়ৰ সৈতে মিলাব চেষ্টা কৰিব যেতিয়া হৈ যাব OGG ফৰমেটত অডিও সংৰক্ষণ কৰিব ffmpeg কমান্ড
ব্যৱহাৰ কৰি আসল টিউটৰিয়েলৰ পৰা ভিডিঅ'ৰ অংশটো ভাগ কৰিলো ডাব কৰা অডিও আৰু বিভাগ কৰা ভিডিঅ'ৰ অংশ সমূহ একেলগ কৰি ডাব কৰা টিউটৰিয়েলৰ সৃষ্টি কৰিব IIT বম্বেত বিকাশ কৰা www.spoken-tutorial.org দ্বাৰা সহযোগ পোৱা স্পোকেন টিউটৰিয়েলৰ প্ৰকল্প টক টু টিচাৰ প্ৰকল্পৰ এটা অংগ বিত্ত বিষয়ৰ কাৰ্য ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken-tutorial.org/nmeict-intro এই টিউটৰিয়েলৰ অন্তত উপনীত হৈছোহি এই স্ক্ৰিপ্টখন বৰঙনি আগবঢ়াইছে অম্লান শইকীয়ায়ে আৰু মই মৌচুমী মেধি IIT বম্বেৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ